নমস্কাৰ আপুনি যদি অসমত হ'বলগীয়া অসম আৰক্ষীৰ পৰীক্ষাৰ বাবে প্ৰিপাৰেচন কৰি আছে বা অসমৰ হ'বলগীয়া 4th গ্ৰেডৰ পৰীক্ষাৰ বাবে প্ৰিপাৰেচন কৰি আছে এই চেনেলত আপুনি আমাৰ লগত জড়িত হৈ যাওক কাৰণ এই চেনেলত আমি আপোনালোকক কন্টিনিউয়াছলি প্ৰিপাৰেচন কৰাই গৈ থাকিম যি ফৰমেটত আপোনাৰ এক্সাম হ'ব সেই ফৰমেটত আমি আপোনালোকক কোৱেশ্চন দিয়াৰ চেষ্টা কৰিম সো আপুনি এই ভিডিওটোত 60 প্লাস আপুনি জিকে কোৱেশ্চন পাব লগতে 20 প্লাস ৰিজনিং কোৱেশ্চন পাব সো আকৌ আমি ভিডিওটো আৰম্ভ কৰো বেছি দেৰি নকৰি এই ভিডিও সময়ত আপোনালোকক যি মোক প্ৰশ্ন খুৰাব তাৰ উত্তৰ দিয়াৰ আপুনি চেষ্টা কৰি গৈ থাকিব ঠিক আছে লগতে আৰু এটা বস্তু কৈ দিম মই আপোনালোকক এই চেনেলতে 2 দিন পিছত এই ভিডিওৰ ডেসক্ৰিপচনত আপোনাক মক টেষ্ট এই ভিডিওত যেটো আপোনালোকে কোৱেশ্চন শিকিব তাৰ মক টেষ্ট দিয়া হ'ব সো আপুনি ডেসক্ৰিপচনত 2 দিন পিছত আপোনালোকে ডেসক্ৰিপচনৰ পৰা লব পাৰে সো সেইভাবে ভিডিওটো আপুনি সেভ কৰি থব পাৰে আকৌ আমি ভিডিও আৰম্ভ কৰো প্ৰথম প্ৰশ্ন ইয়াত আপোনাৰ সন্মুখত আছে যে গুৱাহাটী মহানগৰীৰ দক্ষিণ প্ৰান্তত সন্ধ্যাচল পাহাৰত অৱস্থিত বশিষ্ঠ মুনিয়ে বাস কৰা ঠাইখনৰ নাম কি ঠিক আছে প্ৰশ্ন কৰিছে যে বশিষ্ঠ মুনিয়ে বাস কৰা ঠাইখনৰ নাম কি ইয়াত চাওক অপচনত আছে বশিষ্ঠাশ্ৰম কামাখ্যা মন্দিৰ উমানন্দ দ্বীপ আৰু বশিষ্ঠ মন্দিৰ সো ইয়াৰ পৰা আপুনি যদি ভালকে লক্ষ্য কৰে তেনেহলে কামাখ্যা মন্দিৰ আৰু উমানন্দ দ্বীপ এই দুইটা কেনসেল যাব কাৰণ বশিষ্ঠাশ্ৰম আৰু বশিষ্ঠ মন্দিৰ এই দুইটাৰ ভিতৰতে এটা হবৰ চান্স আছে সো আপুনি এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো আমাক কমেন্টত জনাওক এতিয়া জনাওক ঠিক আছে আহক আমি নেক্সট প্ৰশ্নটোলৈ আগবঢ়ো ইয়াত চাওক কোৱেশ্চন নম্বৰ 2 আছে আপোনাৰ সন্মুখত ইয়াত চাওক 2 নম্বৰ প্ৰশ্নত কি সুধিছে যে what is the name of the famous historical place in Shivsagar where King Rajeshwar Singha built the 7-story Karanghar in 1751 এই প্ৰশ্নৰে বহুত কেইটা উত্তৰ সোমাই আছে প্ৰথমতে চাওক কাৰেংঘৰ কোনে নিৰ্মাণ কৰিছিল ৰাজেশ্বৰ সিংহ আহোম ৰজা ৰাজেশ্বৰ সিংহ নিৰ্মাণ কৰিছিল আৰু কেতিয়া 1751 চনত সো ইয়াত কৰিছে যে কোট 1751 চনত ৰাজেশ্বৰ সিংহই কাৰেংঘৰ নিৰ্মাণ কৰিছিল ৰংঘৰ অৰ্থাৎ এটো ভুল হ'ব এটো আপুনি কেনসেল কৰিব পাৰে শিৱদৌল এটো ভুল হ'ব চৰাইদেউ আৰু গড়গাঁও এই দুইটা ঠাইত আপোনালোকক কনফিউজ লাগিব পাৰে and the right answer will be option number A বা option number 1 ইয়াত আছে 1 2 হৈ গল সো এই প্ৰথমটো হ'ব শুদ্ধ উত্তৰ গড়গাঁও অৰ্থাৎ গড়গাঁৱত প্ৰথমে ৰাজেশ্বৰ সিংহই গড়গাঁৱতেই ৰাজেশ্বৰ সিংহই 1751 চনত কি কৰিছিল কাৰেংঘৰ নিৰ্মাণ কৰিছিল নেক্সট প্ৰশ্ন আমি চাও ইয়াত 3 নম্বৰ প্ৰশ্ন আপোনাৰ সন্মুখত আহিছে চাওক আপোনালোকে যে what is the name of the largest tank exhibited in Rangpur Shivsagar by Ahom king Rudra Singha in the memory of Sati Jaymati অৰ্থাৎ সতী জয়মতীৰ স্মৃতি সৌধত শিৱসাগৰত খন্দুৱা আটাইতকৈ বৃহৎ সৰ্ববৃহৎ পুখুৰীটোৰ নাম কি কোনে খন্দাইছিল কোনে এটো প্ৰশ্ন আহিব পাৰে আপোনালোকৰ পৰীক্ষাত সো আহোম কিং ৰুদ্ৰ সিংহই খন্দাইছিল কিয় সতী জয়মতীৰ স্মৃতিত এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব জয়সাগৰ ট্যাঙ্ক অৰ্থাৎ জয়সাগৰ পুখুৰীটো খন্দাইছিল ৰুদ্ৰ সিংহ জয়মতীৰ স্মৃতিত আগলৈ আমি আগবাঢ়ো আশা কৰিলো এটো বুজি পাইলে নেক্সট প্ৰশ্ন চাও নেক্সট প্ৰশ্ন ইয়াত আছে এটো বহুত বেছি ইম্পৰ্টেন্ট প্ৰশ্ন হয় বহু পৰীক্ষাত আহিছে যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আপোনালোকক খুৰা নাই যে কেতিয়াৰ বা কোৰ বা প্ৰথমৰ একো খুৰা নাই জাস্ট সুধিছে যে হু ওয়াজ দা চিফ জাস্টিস অফ গুৱাহাটী হাই কোৰ্ট এই চাৰিজনৰ ভিতৰত কোন গুৱাহাটী হাই কোৰ্টৰ চিফ জাস্টিস আছিল বা আছে হেতু আপোনালোকক খুৰা নাই সো ইয়াৰ ভিতৰত ভূপেন হাজৰিকা নাছিল নীলমণি ফুকন নাছিল সতীন্দ্ৰ চন্দ্ৰ দুৱৰা তেও নাছিল সতীশ চন্দ্ৰ দুৱৰা তেও নাছিল সো ইয়াত অপচন নম্বৰ এটো শুদ্ধ উত্তৰ হ'ব অৰ্থাৎ হলিৰাম ডেকা আছিল গুৱাহাটী হাই কোৰ্টৰ চিফ জাস্টিস মনত ৰাখিব এটো ইম্পৰ্টেন্ট প্ৰশ্ন হয় আপোনাৰ সন্মুখত 5 নম্বৰ প্ৰশ্নটো আছে যে এছিয়ান গেমছত সোণৰ পদক বিজয়ী প্ৰথম অসমীয়াজনৰ নাম কি প্ৰথম অসমীয়াজনৰ নাম হৈছে অপচন নম্বৰ এ বা 1 দিয়া আছে ভোগেশ্বৰ বৰুৱা মনত ৰাখিব আপুনি ভোগেশ্বৰ বৰুৱাই প্ৰথম অসমীয়া যিজনে এছিয়ান গেমছত সোণৰ পদক লাভ কৰিছিল নেক্সট প্ৰশ্নলৈ আমি আগবাঢ়ো ইয়াত আপোনাৰ সন্মুখত 6 নম্বৰ প্ৰশ্ন আছে যে জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়াজনৰ নাম কি ইয়াত অপচনত আপোনালোকে চাওক আসলতে অপচন কেইটা ইয়াত ভুল দিয়া আছে জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়াজনৰ নাম হৈছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ঠিক আছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য তেও আছিল জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া কিন্তু ইয়াত আপোনালোকে চাওক যে ইংলিশত দিয়া আছে অলপ ভুল হৈছে ইয়াত যে হু ওয়াজ দ্য ফাৰ্স্ট আসামিজ টু উইন সাহিত্য একাডেমি এৱাৰ্ড বা সাহিত্য একাডেমি বঁটাটো কোনে লাভ কৰিছিল প্ৰথমে যতীন্দ্ৰনাথ দুৱৰা সো এটো মনত ৰাখিব যতীন্দ্ৰনাথ দুৱৰা প্ৰথম সাহিত্য একাডেমি আৰু জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য সো এটো মনত ৰাখিব আপুনি ইম্পৰ্টেন্ট প্ৰশ্ন হয় আগলৈ আমি আগবাঢ়ো 7 নম্বৰ প্ৰশ্ন ইয়াত আপোনাৰ সন্মুখত আছে যে ভাৰতৰ ৰাষ্ট্ৰপতি হোৱা প্ৰথম অসমীয়াজনৰ নাম কি ভাৰতৰ ৰাষ্ট্ৰপতি হোৱা প্ৰথম অসমীয়াজনৰ নাম হৈছে ফখৰুদ্দিন আলী আহমেদ এটো আমি সকলোৱে জানো সো এটো ইম্পৰ্টেন্ট প্ৰশ্ন পৰীক্ষাত আহিব পাৰে বহুত বেসিক হয় বাট ইম্পৰ্টেন্ট কোৱেশ্চন হয় নেক্সট কোৱেশ্চন আছে যে প্ৰথম অসমীয়া স্নাতক আৰু আইসিএস বিষয়াজনৰ নাম কি হু ওয়াজ দ্য ফাৰ্স্ট আসামিজ গ্ৰেজুৱেট এণ্ড আইসিএস অফিচাৰ প্ৰথম অসমীয়া আইসিএস বা স্নাতক আইসিএস বিষয়াজনৰ নাম হৈছে আনন্দৰাম বৰুৱা সো নামটো আপোনালোকে মনত ৰাখিব এটো ইম্পৰ্টেন্ট প্ৰশ্ন হয় আনন্দৰাম বৰুৱা বহুত বেছি ইম্পৰ্টেন্ট প্ৰশ্ন আমি আগলৈ আগবাঢ়ো আৰু নেক্সট প্ৰশ্নটো চাও নেক্সট আছে প্ৰশ্ন যে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হোৱা প্ৰথম অসমীয়াজনৰ নাম কি প্ৰথম অসমীয়াজন যিজনে প্ৰথম
উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হৈছিল হু was the first Assamese to become the chief justice of Supreme Court আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ বা 1 আছে পাৰ্বতী কুমাৰ গোস্বামী মনত ৰাখিব পাৰ্বতী কুমাৰ গোস্বামী তেওঁ আছিল প্ৰথম অসমীয়া উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হোৱা নেক্সট আমি আগলৈ আগবঢ়ো ইয়াত আছে 10 নম্বৰ কোৱেশ্চন and the question is সাহিত্য একাডেমী বঁটা বিজয়ী প্ৰথম অসমীয়া ব্যক্তিগৰাকীৰ নাম কি মই অথনি আপোনালোকক কৈছো যে যতীন্দ্ৰনাথ দুৱৰা আছিল সাহিত্য একাডেমী বঁটা বিজয়ী প্ৰথম অসমীয়াজনৰ নাম নেক্সট আছে 11 নম্বৰ প্ৰশ্ন যে প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাতাজনৰ নাম কি প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা বা ফিল্ম মেকাৰজনৰ নাম হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা মনত ৰাখিব ফিল্ম ডাইৰেক্টৰ বা ফিল্ম মেকাৰ বুলি ক'ব পাৰি সো জ্যোতিপ্ৰসাদ আগৰৱালা হৈছে প্ৰথম অসমীয়া তেওঁ জয়মতী সিনেমাটো বনাইছিল প্ৰথমে জয়মতী বনাইছিল জ্যোতিপ্ৰসাদ আগৰৱালা কিমান চনত 1935 চনত জয়মতীয়ে মুক্তি লাভ কৰিছিল সো এটো মনত ৰাখিব 1935 চনত এটো ইম্পৰ্টেন্ট হয় ঠিক আছে নেক্সট আমি আগলৈ আগবঢ়ো নেক্সট কোৱেশ্চন চাও ইয়াত 12 নম্বৰ প্ৰশ্ন আছে আপোনাৰ সন্মুখত যে প্ৰথম অসমীয়া পুৰুষ IAS বিষয়াজনৰ নাম কি পুৰুষ বুলি আপোনালোকক কৈ দিছে লগতে IAS বিষয়া বুলি কৈছে তো IAS বিষয়া কোন আছিল আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অচ্যুত শইকীয়া মনত ৰাখিব অচ্যুত শইকীয়া আছিল প্ৰথম অসমীয়া IAS বিষয়া পুৰুষ IAS বিষয়া নেক্সট ইয়াত 13 নম্বৰ কোৱেশ্চন আছে 13 নম্বৰ কোৱেশ্চনটো ইয়াত ইজিলি দিয়া আছে আপোনালোকে দেখিবলৈ পাইছা ব্ৰিটিছ চৰকাৰৰ পৰা ছাৰ উপাধি লাভ কৰা প্ৰথম অসমীয়াজনৰ নাম কি ছাৰ সৈয়দ সাদুল্লাহ ইয়াত আপোনালোকে দেখিবলৈ পাইছে ছাৰ সৈয়দ সাদুল্লাহ ইয়াত অপচন দিয়া হোৱা নাই নেক্সট আমি আগলৈ আগবাঢ়ো নেক্সট প্ৰশ্নটো ইয়াত চাও ইয়াত 14 নম্বৰ কোৱেশ্চন আছে যে অসমৰ প্ৰথম প্ৰশিক্ষণপ্ৰাপ্ত বিমান চালক কোন আছিল প্ৰশিক্ষণপ্ৰাপ্ত বিমান চালক এই প্ৰশ্নটো আহে পৰীক্ষাত যে অসমৰ প্ৰথম প্ৰশিক্ষণপ্ৰাপ্ত বিমান চালক কোন আছিল মহানন্দ দাস এটো মনত ৰাখিব মহানন্দ দাস আছিল ফাৰ্স্ট আসামিজ ট্ৰেইনড পাইলট ফ্ৰম আসাম ঠিক আছে মনত ৰাখিব এটো ইম্পৰ্টেন্ট প্ৰশ্ন হয় 15 নম্বৰ কোৱেশ্চন ইজ হিয়াৰ 15 নম্বৰ কোৱেশ্চনত আছে যে গহপুৰত মনত ৰাখিব এটো ভালকে বহুত বেছি ইম্পৰ্টেন্ট প্ৰশ্ন হয় প্ৰশ্নটো আপোনালোকক কেইটামান ইম্পৰ্টেন্ট পইণ্ট দিয়া আছে 1928 চনত জন্মগ্ৰহণ কৰা আৰু জাতীয় পতাকা উৰুৱাব খোজাৰ অপৰাধত গহপুৰ থানাত ব্ৰিটিছৰ গুলিত মৃত্যুবৰণ কৰা অসমৰ শহীদ বীৰাংগনা গৰাকী কোন আছিল ইয়াত ইম্পৰ্টেন্ট হৈছে যে 1928 চনত জন্মগ্ৰহণ কৰিছিল কোন আছিল যি গৰাকীয়ে গহপুৰ থানাত ব্ৰিটিছৰ আগত পতাকা উৰুৱাব খোজাৰ অপৰাধত ব্ৰিটিছে তেওঁ গুলিয়াই শহীদ কৰিছিল আৰু সেই বীৰাংগনা গৰাকীৰ নাম হৈছে অপচন নম্বৰ এ অৰ্থাৎ কনকলতা বৰুৱা মনত ৰাখিব কনকলতা বৰুৱা আছিল গহপুৰ থানাত পতাকা উৰুৱাব খোজাত তেওঁক ব্ৰিটিছে গুলিয়াই শহীদ কৰিছিল সো এই প্ৰশ্নটো আহে ইম্পৰ্টেন্ট হয় আৰু কেতিয়া শহীদ কৰিছিল এটো হ'ব পাৰে সো এটো 1942 এটো মনত ৰাখিব 1942 চনত এটো আপোনালোকে চনটো মনত ৰাখিব আগলৈ আগবাঢ়ো আমি ইয়াত আছে 16 নম্বৰ প্ৰশ্ন 1857 চনত জন্ম লাভ কৰা আৰু অসম কেশৰী উপাধিৰে সন্মানিত ইয়াত মেইনলি আপোনালোকে মনত ৰাখিব যে অসম কেশৰী বুলি কাক কোৱা হয় এটো ইম্পৰ্টেন্ট হয় ঠিক আছে কিমান চনত জন্ম লাভ কৰিছিল এটো ইম্পৰ্টেন্ট হয় জনাটো দৰকাৰ কিন্তু বেছি ইম্পৰ্টেন্ট হয় যে অসম কেশৰী বুলি কাক কোৱা হয় অসম কেশৰী বুলি অম্বিকাগিৰি ৰায়চৌধুৰীক কোৱা হয় মনত ৰাখিব অম্বিকাগিৰি ৰায়চৌধুৰীক অসম কেশৰী বুলি কোৱা হয় নেক্সট আমি ইয়াত 17 নম্বৰ প্ৰশ্ন আছে আপোনাৰ সন্মুখত যে ভাৰতীয় আন্দোলনত ভাগ লোৱা 1942 চনত ভাৰতীয় আন্দোলন কেতিয়া হৈছিল 1942 চনত এটো মনত ৰাখিব 1942 চনত 10 অক্টোবৰত ব্ৰিটিছ ৰেলগাড়ী বগৰাই দিয়াৰ বাবে 1943 চনৰ 15 জুন তাৰিখে ফাঁসি হোৱা অসমৰ শহীদজনৰ নাম কি আছিল কেতিয়া ফাঁসি দিছিল 1943 চনৰ 15 জুন তাৰিখে কোনজন অসমীয়াক ফাঁসি দিয়া হৈছিল কিয় ফাঁসি দিছিল কাৰণ ব্ৰিটিছ ৰেলগাড়ী বগৰাই দিয়াৰ অপৰাধত 1942 চনৰ ভাৰতীয় আন্দোলনৰ সময়ত আৰু সেই গৰাকী ব্যক্তি হৈছে কুশল কোঁৱৰ মনত ৰাখিব কুশল কোঁৱৰ অসমীয়া কুশল কোঁৱৰক 1943 চনৰ 15 জুন তাৰিখে ফাঁসি দিয়া হৈছিল শহীদ কৰা হৈছিল তেওঁক 1942 চনৰ 10 অক্টোবৰত ব্ৰিটিছ ৰেলগাড়ী বগৰাই দিয়াৰ বাবে সৰু পথাৰৰ ব্ৰিটিছ ৰেলগাড়ী বগৰাই দিয়াৰ বাবে সৰু পথাৰত ঠিক আছে আশা কৰো বুজি পাইলে নেক্সট প্ৰশ্ন চাও ইয়াত আমি নেক্সট আছে যে প্ৰথম অসমীয়া চলচ্চিত্ৰ জনক প্ৰসিদ্ধ গীতিকাৰ সু অভিনেতা আৰু প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতীৰ নিৰ্মাতা তথা শোণিতকুঁৱৰী নাটৰ নিৰ্মাতা কোন আছিল ইয়াত মোস্ট ইম্পৰ্টেন্ট আপোনালোকে চাব যে তেওঁ প্ৰথম অসমীয়া চলচ্চিত্ৰ জনক বুলি কোৱা হয় তেওঁ প্ৰসিদ্ধ গীতিকাৰ আছিল সু অভিনেতা আছিল লগতে জয়মতী আৰু শোণিতকুঁৱৰী এই দুইটা নাটক তেওঁ পৰিচালনা কৰিছিল অৰ্থাৎ তেওঁ ডাইৰেক্ট কৰিছিল সো সেই ব্যক্তিগৰাকী কোন আছিল সেই ব্যক্তিগৰাকী আছিল মই অথনি কৈছো আপোনালোকক জ্যোতিপ্ৰসাদ আগৰৱালা ফাৰ্স্ট আসামিজ ফিল্ম মেকাৰ বা ফিল্ম ডাইৰেক্টৰ 1935 চনত জয়মতী নিৰ্মাণ কৰা হৈছিল ঠিক আছে এটা আপোনালোকে মনত ৰাখিব জয়মতী নিৰ্মাণ 1935 চনত আৰু তেওঁক প্ৰথম অসমীয়া চলচ্চিত্ৰ জনক বুলি কোৱা হয় চলচ্চিত্ৰ জনক বুলি কাক কোৱা হয় অসমীয়া চলচ্চিত্ৰ জ্যোতিপ্ৰসাদ আগৰৱালা মনত ৰাখিব নেক্সট ইয়াত 19 নম্বৰ কোৱেশ্চন আছে আপোনাৰ সন্মুখত যে 1949 চনত জন্মগ্ৰহণ কৰা
অসমীয়া সাহিত্যৰ ভেটি প্ৰতিষ্ঠা কৰা বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক তথা অসমৰ ধৰ্ম সমাজ সুকুমাৰ কলাৰ প্ৰতিষ্ঠাপক কোন আছিল বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক এনেকুৱা ডিটেইলত প্ৰশ্ন আহে মই ইয়াত এই কাৰণে ইনক্লুড কৰিছো যাতে আপোনালোকে প্ৰশ্নৰ পৰা কিবা গম পায় ঠিক আছে 1449 চনত জন্মগ্ৰহণ কৰিছিল কোন আছিল বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক আৰু সেইগৰাকী মহান ব্যক্তি হৈছে শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কেতিয়া হৈছিল 1449 চনত আৰু তেওঁ বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক আছিল অসমীয়া সাহিত্যৰ ভেটি প্ৰতিষ্ঠা কৰিছিল তেওঁই ঠিক আছে নেক্সট আমি চাওঁ নেক্সট ইয়াত 20 নম্বৰ কুৱেশ্যন আছে যে 1850 চনত গুৱাহাটীত জন্ম অসমৰ প্ৰথম স্নাতক বেৰিষ্টাৰ ICS আৰু নাঘাট সংগ্ৰহ নামৰ বৃহৎ সংস্কৃত ব্যাকৰণৰ তৃতীয় খণ্ডটো ইংৰাজীলৈ অনুবাদ কৰা পণ্ডিতজনৰ নাম কি ইয়াত চাওক প্ৰশ্নই কেইটামান ইম্পৰ্টেণ্ট পইণ্ট আছে যে 1850 চনত গুৱাহাটীত জন্ম হৈছিল তেওঁ বেৰিষ্টাৰ আছিল ICS বিষয়া আছিল আৰু নাঘাট সংগ্ৰহ নামৰ বৃহৎ সংস্কৃত ব্যাকৰণৰ তৃতীয় খণ্ডটো তেওঁ অনুবাদ কৰিছিল আৰু সেই পণ্ডিতগৰাকী কোন আছিল দ্য ৰাইট আনসাৰ আনন্দৰাম বৰুৱা মনত ৰাখিব আনন্দৰাম বৰুৱা তেওঁ আছিল প্ৰথম অসমীয়া যিয়ে কি কৰিছিল যিয়ে নাঘাট সংগ্ৰহ নামৰ সংস্কৃত ব্যাকৰণটো ইংৰাজীলৈ অনুবাদ কৰিছিল আগলৈ আগবঢ়ো আমি নেক্সট প্ৰশ্নটো চাওঁ নেক্সট আছে 20 নম্বৰ কুৱেশ্যনটো ভালকৈ লক্ষ্য কৰিব যে একেধাৰে কবি সাহিত্যিক নাট্যকাৰ সংগীতজ্ঞ নৃত্যবিদ অভিনেতা গৰাকীৰ জন্ম 1909 চনৰ 31 জানুৱাৰীত হৈছিল ভাৰতৰ শ্ৰেষ্ঠ কলাবিদ আৰু কলাগুৰু উপাধিৰে বিভূষিত এইগৰাকী ব্যক্তি কোন চাওক ইয়াত মেইনলি আপোনালোকে এটা বস্তু লক্ষ্য কৰিলে গম পাব যে কলাগুৰু বুলি কৈছে সো আৰু কলাগুৰু আমি কাক গম পাওঁ কলাগুৰু হৈছে বিষ্ণুপ্ৰসাদ ৰাভা অপশ্যন নম্বৰ বি শুদ্ধ উত্তৰ বিষ্ণুপ্ৰসাদ ৰাভাক আমি কলাগুৰু উপাধিৰে বিভূষিত কৰোঁ আৰু তেওঁ আছিল সাহিত্যিক নাট্যকাৰ সংগীতজ্ঞ নৃত্যবিদ অভিনেতা আৰু তেওঁৰ জন্ম কেতিয়া হৈছিল 1909 চনৰ 31 জানুৱাৰী নেক্সট আমি চাওঁ আগলৈ আগবঢ়ো 22 নম্বৰ কুৱেশ্যন এণ্ড দ্য কুৱেশ্যন ইজ একেদৰে কবি সাহিত্যিক আৰু কলাগুৰু একেটা প্ৰশ্ন আহিছে সো এইটোৰ শুদ্ধ উত্তৰটো বিষ্ণুপ্ৰসাদ ৰাভা মোক কৈছে নেক্সট আমি আগলৈ আগবঢ়ো নেক্সট প্ৰশ্নটো চাওঁ ইয়াত আপোনালোকে চাওক 22 নম্বৰ প্ৰশ্নটো আছে যে উত্তৰ পূৰ্বাঞ্চলৰ বিজ্ঞান আৰু ঔদ্যোগিক গৱেষণা পৰিষদৰ আঞ্চলিক পৰীক্ষাগাৰ অসমৰ ক'ত অৱস্থিত ইয়াত কি দিছে যে where is the North East Institute of Science and Institutional Research CSIR NEIST located in Assam ক'ত লোকেটেড হৈছে তেজপুৰ যোৰহাট না ইয়াত আপোনালোকে দেখিবলৈ পাইছে আৰু দুটা অপশ্যন আছে শিৱসাগৰ আৰু দুলিয়াজান আৰু এই 22 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি অৰ্থাৎ যোৰহাটত অৱস্থিত নেক্সট চাওক আপোনালোকৰ 23rd নম্বৰ কুৱেশ্যনটো আছে আপোনালোকে ভালকৈ লক্ষ্য কৰিব যে অসমৰ কোনখন অসমৰ একমাত্ৰ পাহাৰীয়া চহৰ হাফলং ডিব্ৰুগড় শিলচৰ আৰু শিৱসাগৰ ইয়াত যদি আপোনালোকে লক্ষ্য কৰে শিৱসাগৰ আৰু ডিব্ৰুগড় এই দুটাটো ভুলতো নহয় কাৰণ এই দুটাত পাহাৰীয়া চহৰ নহয় ইয়াত হাফলং আৰু শিলচৰ আছে শিলচৰটো আপোনালোকে ধৰিব পাৰে কিন্তু শিলচৰটো নহয় আচলতে মেইন হ'ব হাফলং সো হাফলংটো পাহাৰত পৰে বা পাহাৰীয়া অঞ্চল বুলি অসমৰ একমাত্ৰ পাহাৰীয়া অঞ্চল বুলি আমি ধৰিব পাৰি এই দুটা অপশ্যনৰ ভিতৰতে আপোনাক কনফিউজ লগাব পাৰে নেক্সট আছে এইটো মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন যে নগাঁৱৰ পুৰণি নাম কি আমি সকলোৱে জানো নগাঁও জিলা সো নগাঁৱৰ পুৰণি নাম কি নগাঁৱৰ পুৰণি নাম ইয়াত চাওক এটা আছে খাগৰিজান ধিং মৰিগাঁও আৰু খাৰুপেটীয়াৰ নামেই ধিঙেই মৰিগাঁও অৰ্থাৎ যদি লক্ষ্য কৰে অপশ্যন নম্বৰ বি টো শুদ্ধ উত্তৰ হ'ব খাগৰিজান আছিল নগাঁৱৰ পুৰণি নাম নেক্সট আমি চাওঁ নেক্সট আছে আপোনাৰ 5 নম্বৰ কুৱেশ্যন যে হু ইজ নোন এজ দ্য বনফুলৰ কবি দ্য পয়েট অফ দ্য ফৰেষ্ট ফ্লাৱাৰ্ছ অৰ্থাৎ কোনজন কবিক বনফুলৰ কবি বুলি কোৱা হয় কোনজন কবিক ইয়াত 4জন কবিৰ নাম দিয়া আছে জ্যোতিপ্ৰসাদ লাকি গগৈ বিষ্ণুপ্ৰসাদ ৰাভা যতীন্দ্ৰনাথ দুৱৰা আৰু যদি ভালকৈ লক্ষ্য কৰে দেন আপোনালোকে গম পাব যে যতীন্দ্ৰনাথ দুৱৰাক কি বুলি কোৱা হয় বনফুলৰ কবি বুলি কোৱা হয় সো এইটো বহুত বেছি ইম্পৰ্টেণ্ট হয় আমি আগতে পৰীক্ষাত স্কুলত বা কলেজত পঢ়িছো সো এইটো ইম্পৰ্টেণ্ট প্ৰশ্ন হয় নেক্সট 26 নম্বৰ কুৱেশ্যন আছে যে উজনি অসমৰ কোনখন চহৰক অৰুণাচল প্ৰদেশৰ বহুতো জিলাৰ দুৱাৰমুখ বুলি কোৱা হয় উজনি অসমৰ আপুনি যদি উজনি অসমত গৈছে বা অৰুণাচল প্ৰদেশত গৈছে সেইফালে তেনেহ'লে গম পাব সো উজনি অসমৰ ডিব্ৰুগড় জিলাক আমি অৰুণাচল প্ৰদেশৰ দুৱাৰমুখ বুলি ক'ব পাৰি অৰ্থাৎ সেইফালে আমি অৰুণাচল প্ৰদেশ যাব পাৰি বা সেইফালে অৰুণাচল প্ৰদেশৰ বৰ্ডাৰ আছে আৰু তাক আমি দুৱাৰমুখ বুলি ক'ব পাৰি অৰুণাচল প্ৰদেশৰ নেক্সট আমি আগলৈ আগবঢ়ো 27 নম্বৰ কুৱেশ্যন ইজ হিয়াৰ যে অসমৰ চাহৰ ৰাজধানী কি অসমৰ চাহৰ ৰাজধানী কোনখন ঠাইক কোৱা হয় তেজপুৰটো নহয় শিৱসাগৰ ডিব্ৰুগড় আৰু যোৰহাট এই তিনিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি অৰ্থাৎ যোৰহাটক অসমৰ চাহৰ ৰাজধানী বুলি কোৱা হয় আপোনালোকে মনত ৰাখিব এইটো ইম্পৰ্টেণ্ট প্ৰশ্ন নেক্সট আছে 28 নম্বৰ প্ৰশ্ন যে কোনখন ঠাইক অসমৰ মানচেষ্টাৰ অফ ইষ্ট বুলি কোৱা হয় হুইচ প্লেচ ইজ নোন এজ দ্য মানচেষ্টাৰ অফ ইষ্ট আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব মাজুলী ঠিক আছে মাজুলীক অসমৰ মানচেষ্টাৰ অফ ইষ্ট বুলি
কোৱা হয় অসমৰ নহয় আচলতে মানচেষ্টাৰ অফ ইষ্ট বুলি কোৱা হয় আৰু মাজুলী হৈছে পৃথিৱীৰ একমাত্ৰ ডাঙৰ নদীদ্বীপ মনত ৰাখিব পৃথিৱীৰ আটাইতকৈ ডাঙৰ নদীদ্বীপ কোনটো মাজুলী নেক্সট আছে 29 নম্বৰ কোৱেশ্চন যে বৰপেটা কিহৰ বাবে বিখ্যাত কাঠ শিল্পৰ বাবে বিখ্যাত হয় কাহ বেতৰ বাবে বিখ্যাত হয় বাঁহ বেতৰ বাবে কাঠ শিল্পৰ বাবে বিখ্যাত হয় অৰ্থাৎ ওপৰৰ সকলো অপচন নম্বৰ ডি টো শুদ্ধ উত্তৰ হ'ব বৰপেটা ওপৰৰ সকলোবোৰৰ বাবে বিখ্যাত হয় নেক্সট আমি নেক্সট প্ৰশ্নটো 30 নম্বৰ কোৱেশ্চন ইজ হিয়াৰ শিৱসাগৰৰ তলাতল ঘৰ কোন চনত নিৰ্মাণ কৰা হৈছিল আৰু বহুত বেছি ইম্পৰ্টেণ্ট হয় যে শিৱসাগৰৰ তলাতল ঘৰ কোন চনত নিৰ্মাণ কৰা হৈছিল আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব 1765 ইয়াৰ এক্সাক্ট নহয় এক্সাক্ট ডেটটো বা এক্সাক্ট ইয়াৰটো সকলোৱে গম নাপায় সো 1765 এপ্ৰক্সিমেটলি তেতিয়া কি কৰা হৈছিল তলাতল ঘৰ নিৰ্মাণ কৰা হৈছিল মনত ৰাখিব নেক্সট টাইম ইয়াত আমি চাওঁ যে ৰংঘৰ কোনে সজাইছিল এইটো ইম্পৰ্টেণ্ট হয় এইটো আহিব পাৰে যে ৰংঘৰ কোনে সজাইছিল আৰু ৰংঘৰ সজাইছিল অপচন নম্বৰ এ অৰ্থাৎ প্ৰমত্ত সিংহ মনত ৰাখিব প্ৰমত্ত সিংহই ৰংঘৰ সজাইছিল আগলৈ আমি আগবাঢ়ো নেক্সট আছে 32 নম্বৰ কোৱেশ্চন 32 নম্বৰ কোৱেশ্চন ইয়াত আপোনাৰ সন্মুখত আছে যে অসমৰ ৰাজ্যিক সংগ্ৰহালয় ক'ত অৱস্থিত অসম ৰাজ্যিক সংগ্ৰহালয় কোন ঠাইত অৱস্থিত where is the Assam State Museum located and the 32 number question answer is option number C অৰ্থাৎ গুৱাহাটীত অসম ৰাজ্যিক মিউজিয়াম ষ্টেট মিউজিয়াম লোকেটেড মনত ৰাখিব গুৱাহাটীত অসম ৰাজ্যিক সংগ্ৰহালয় অৱস্থিত নেক্সট আছে 33 নম্বৰ কোৱেশ্চন 33 নম্বৰ কোৱেশ্চন হৈছে যে অসমৰ কোন ঠাইত তৈলনগৰী নামে জনা যায় অসমৰ কোন ঠাইক তৈলনগৰী নামেৰে জনা যায় ডিব্ৰুগড় এটো নহয় ইয়াত আছে ডিগবৈক অসমৰ তৈলনগৰী বুলি জনা যায় কাৰণ ডিগবৈত প্ৰথমে এছিয়াৰ আটাইতকৈ পোনপ্ৰথমে 1901 চনত পোনপ্ৰথমে খাৰুৱা তেল বা তেলৰ আৱিষ্কাৰ হৈছিল আৰু এছিয়াৰ আটাইতকৈ প্ৰথমে তেল শোধনাগাৰ স্থাপন কৰা হৈছিল ডিগবৈত ঠিক আছে 1901 চনত আগলৈ আগব 34 নম্বৰ কোৱেশ্চন আছে যে অসমৰ কোন ঠাইক শাশ্বত প্ৰেমৰ নগৰী বুলি কোৱা হয় সিটি অফ ইটাৰনেল লাভ অসমৰ কোনখন ঠাইক শাশ্বত প্ৰেমৰ নগৰী বুলি কোৱা হয় আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ এ অৰ্থাৎ তেজপুৰ মনত ৰাখিব 34 নম্বৰ কোৱেশ্চনৰ শুদ্ধ উত্তৰ হৈছে তেজপুৰক শাশ্বত প্ৰেমৰ নগৰী বা সিটি অফ ইটাৰনেল লাভ বুলি কোৱা হয় নেক্সট আমি চাওঁ ইয়াত 35 নম্বৰ কোৱেশ্চন কি আছে ৰাজেশ্বৰ সিংহই কাৰেংঘৰ কিমান চনত নিৰ্মাণ কৰিছিল ৰাজেশ্বৰ সিংহই কাৰেংঘৰ কেতিয়া নিৰ্মাণ কৰিছিল 35 নম্বৰ কোৱেশ্চনৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ বি অৰ্থাৎ 1752 চনত মনত ৰাখিব 1752 চনত ৰাজেশ্বৰ সিংহই কাৰেংঘৰ নিৰ্মাণ কৰিছিল নেক্সট চাওক 36 নম্বৰ কোৱেশ্চন আছে দীঘলী পুখুৰীটো কিয় খন্দা হৈছিল দীঘলী পুখুৰী কিয় খন্দা হৈছিল why was the দীঘলী পুখুৰী tank excavated and the right answer will be option number C অৰ্থাৎ ৰাজকন্যাৰ বিয়াৰ সময়ত ফৰ দা প্ৰিন্সেছ ৱেডিং ৰাজকন্যাৰ বিয়াৰ সময়ত কি কৰিছিল দীঘলী পুখুৰীটো খন্দা হৈছিল অপচন যেনেকৈ আছে তেনেকৈ আপোনালোকে উত্তৰ দিয়াৰ চেষ্টা কৰিব নেক্সট আছে যে হু was the first Assamese scientist to visit Antarctica অৰ্থাৎ এণ্টাৰ্কটিকা মহাদেশত অসমৰ কোনজন প্ৰথম অসমীয়া সাইন্টিষ্টে ভৰি দিছিল বা তেওঁ ভিজিট কৰিছিল আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ অৰ্থাৎ ৰাঘৱ চন্দ্ৰ ডেকা মনত ৰাখিব ৰাঘৱ চন্দ্ৰ ডেকা first Assamese scientist to visit Antarctica very important question next আছে আপোনাৰ 38 নম্বৰ question কি আছে যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰ ডিগ্ৰী লাভ কৰা প্ৰথমজন অসমীয়া কোন গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰা প্ৰথমজন অসমীয়া অপচন এটা আছে ভবেন্দ্ৰনাথ শইকীয়া আৰু যদি তলফালে যাও অপচন বি আছে আপোনালোকৰ অপচন বি আছে ডক্টৰ সত্যেন্দ্ৰনাথ শৰ্মা অপচন সি আছে ডক্টৰ গোপীনাথ বৰা আৰু অপচন ডি আছে দিবাকৰ বৰা আৰু যদি অপচন কে ভালকে লক্ষ্য কৰে দেন আপুনি শুদ্ধ উত্তৰটো বিচাৰি পাব অপচন নম্বৰ বি টু শুদ্ধ উত্তৰ অৰ্থাৎ ডক্টৰ সত্যেন্দ্ৰনাথ শৰ্মা মনত ৰাখিব নেক্সট আছে 39 নম্বৰ কোৱেশ্চন 39 নম্বৰ কোৱেশ্চনটো হৈছে যে লণ্ডনত PhD ঠিক আছে লণ্ডনত PhD ডিগ্ৰী লাভ কৰা প্ৰথম অসমীয়া মহিলাগৰাকী কোন আছিল মহিলাগৰাকী বুলি কৈছে প্ৰথম লণ্ডনত PhD ডিগ্ৰী লাভ কৰা অপচন নম্বৰ সি অৰ্থাৎ ডক্টৰ তিলোত্তমা গগৈ মনত ৰাখিব নামটো তিলোত্তমা গগৈ তেওঁ প্ৰথমে লণ্ডনত PhD ডিগ্ৰী লাভ কৰিছিল ইম্পৰ্টেন্ট প্ৰশ্ন মনত ৰাখিব আগলৈ আগবাঢ়ো আমি আৰু নেক্সট প্ৰশ্ন চাওঁ 40 নম্বৰ কোৱেশ্চন ইয়াত আছে যে যোৰহাটত জন্মগ্ৰহণ কৰা তেখেত অসমীয়া মহিলা পাইলট তেখেত কোন আছিল বা তেখেত কোন বাৰু প্ৰথম অসমীয়া মহিলা পাইলট বুলি কৈছে সো এটো ইম্পৰ্টেন্ট প্ৰশ্ন নেক্সট ইয়াত চাওক এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো যদি আপোনালোকে ভালকৈ লক্ষ্য কৰে দেন শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ অৰ্থাৎ ধীৰা হাজৰিকা আছিল প্ৰথম অসমীয়া পাইলট মনত ৰাখিব প্ৰথম অসমীয়া পাইলট কোন আছিল প্ৰশ্ন আহিব পাৰে যোৰহাটত জন্ম হৈছিল তেওঁ আছিল ধীৰা হাজৰিকা নেক্সট আমি চাওঁ 41 নম্বৰ কোৱেশ্চন
41 number question এটো বহুত বেছি ইজি হয় বেসিক কোয়েশ্চন হ্যাঁ and the question is in which track and field sports does Hima Das participated অর্থাৎ হিমা দাসে কোনবিধ খেলত অংশগ্ৰহণ কৰিছিল আমি জানো হিমা দাস দৌৰবিদ হয় সো ইয়াত আছে ট্ৰিপল জাম্প এটো ভুলটো নহয় ইয়াত আছে দীঘল দূৰত্বৰ দৌৰ লং ডিস্টেন্স ৰান ইয়াত আছে সৰু দূৰত্বৰ দৌৰ অৰ্থাৎ স্প্ৰিটছ শৰ্ট ডিস্টেন্স আৰু ইয়াত আছে হাৰ্ডলছ আৰু যদি আপোনালোকে জানে তেনেহলে হিমা দাসে নিশ্চয় আপোনালোকে গম পায় যে হিমা দাসে 400 মিটাৰ দৌৰত গোল্ড মেডেল আনিছিল এছিয়ান গেমছত হেতু আছিল সৰু দূৰত্বৰ দৌৰ অৰ্থাৎ স্প্ৰিন্টছ শৰ্ট ডিস্টেন্সত তেও অংশগ্ৰহণ কৰিছিল বা তেও তাৰ পৰা গোল্ড মেডেল আনিছিল আশা কৰো বুজি পাইলে নেক্সট প্ৰশ্ন নেক্সট আছে 42 number question the who was awarded the Assam Vaibhav Award in December 2021 December 2021 ত অসম ভৈৰৱ বঁটা কোনে লাভ কৰিছিল ইয়াত যদি লক্ষ্য কৰে দেন শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি অৰ্থাৎ ৰতন টাটাই অসম ভৈৰৱ বঁটা লাভ কৰিছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁক অসম ভৈৰৱ বঁটা প্ৰদান কৰিছিল নেক্সট আউট 43rd number question আছে in whose birthday in Abhiruchi Sports Day celebrated in Assam অৰ্থাৎ কোন গৰাকী ব্যক্তিৰ জন্মদিনত অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয় আৰু আমি এটা সকলোৱে জানো অপচন নম্বৰ এ ভোগেশ্বৰ বৰুৱাৰ জন্মদিনত আমি অভিৰুচি ক্ৰীড়া দিৱস পালন কৰো ইম্পৰ্টেন্ট প্ৰশ্ন নেক্সট আউ ইয়াত 44 নম্বৰ কোৱেশ্চন আছে 44 নম্বৰ কোৱেশ্চনটো আছে যে কাৰ ৰাজত্বকালত ৰংঘৰ নিৰ্মাণ কৰা হৈছিল স্বৰ্গদেউ প্ৰমত্ত সিংহৰ ৰাজত্বকালত ৰংঘৰ নিৰ্মাণ কৰা হৈছিল মনত ৰাখিব নেক্সট আমি চাও 45 নম্বৰ কোৱেশ্চন 45 নম্বৰ কোৱেশ্চনটো হৈছে যে ইন্ডিয়ান সিভিল সার্ভিস অর্থাৎ আইসিএস পরীক্ষাত উত্তীৰ্ণ হোৱা প্ৰথম অসমীয়া অসমৰ প্ৰথম গৰাকী ব্যক্তি কোন আছিল প্ৰথম অসমীয়া ব্যক্তি কোন আছিল ইন্ডিয়ান সিভিল সার্ভিস অর্থাৎ আইসিএস পরীক্ষাত উত্তীৰ্ণ হোৱা আৰু প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি অৰ্থাৎ আনন্দৰাম বৰুৱা মনত ৰাখিব আনন্দৰাম বৰুৱা আছিল প্ৰথম অসমীয়া ব্যক্তি যিয়ে আইসিএস পরীক্ষাত উত্তীৰ্ণ হৈছিল নেক্সট আমি চাও 46 number question is here and the question is between which two towns in the Naranaran Setu situated most important এটা question হয় যে কোন দুটা চহৰৰ কোন দুটা নগৰৰ মাজত নৰনাৰায়ণ সেতু অৱস্থিত ইয়াত যদি চাই তেজপুৰ আৰু কলিয়াবৰ আছে নগাঁও আৰু যোৰহাট আছে যোগীগোপা আৰু পঞ্চৰত্ন আৰু ডিব্ৰুগড় আৰু ধেমাজি আৰু 46 নম্বৰ কোৱেশ্চনৰ শুদ্ধ উত্তৰটো হৈছে যোগীগোপা আৰু পঞ্চৰত্ন এই দুটা চহৰক নৰনাৰায়ণ সেতুৱে যোগ কৰে নৰনাৰায়ণ সেতু ক'ত অৱস্থিত বা ক'ত আছে যোগীগোপা আৰু পঞ্চৰত্ন নামৰ নগৰ দুখনৰ মাজত আছে নেক্সট আমি চাও এই দুখনক সংযোগ কৰে Next is 47 number question. Who was the last king of the Ahom kingdom? Last Ahomor ji prothom raja asil te asil Sukafa ami সকলোৱে গম পাও Sukafa asil আৰু last raja কোন আছিল ইয়াত কৰিছে last raja asil Purandar Singha বা Purnananda Singha মনত ৰাখিব Purandar Singha asil last Ahom kingdom. Next time 48 number question and the 48 number question is who was the chief minister of Assam immediately after Gopinath Bordoloi পিছত অসমৰ মুখ্যমন্ত্ৰী কোন আছিল গোপীনাথ বৰদলৈ ঠিক পিছতে অসমৰ মুখ্যমন্ত্ৰী কোন হৈছিল ঠিক পিছতে অসমৰ মুখ্যমন্ত্ৰী হৈছিল অপচন নম্বৰ সি অৰ্থাৎ বিষ্ণুৰাম মেধি মনত ৰাখিব বিষ্ণুৰাম মেধি আছিল অসমৰ দ্বিতীয় মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈ ঠিক পিছতে তেওঁ মুখ্যমন্ত্ৰী হৈছিল নেক্সট is a 49 number question and the question is where was the first medical college of Assam established অসমৰ প্ৰথম চিকিৎসা মহাবিদ্যালয় কোনখন তাক স্থাপিত কৰা হৈছিল আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ ডি অৰ্থাৎ ডিব্ৰুগড়ত প্ৰথমে অসমত চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হৈছিল ইটস ভেৰি ইম্পৰ্টেন্ট এণ্ড মোষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন নেক্সট is a 50 number question the first modern theater hall of Assam Bon Theater is located in অৰ্থাৎ অসমৰ প্ৰথমটো আধুনিক ৰংগমঞ্চ মডাৰ্ণ থিয়েটাৰ হল বান থিয়েটাৰ কোট অৱস্থিত বা কোন ঠাইত অৱস্থিত ইম্পৰ্টেন্ট প্ৰশ্ন এই প্ৰশ্নটো আহে পৰীক্ষাত আৰু এই শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ সি তেজপুৰত অৱস্থিত মনত ৰাখিব বান থিয়েটাৰ তেজপুৰত অৱস্থিত আৰু বান থিয়েটাৰটো হৈছে অসমৰ প্ৰথম আধুনিক ৰংগমঞ্চ বা আধুনিক থিয়েটাৰ নেক্সট আছে কোৱেশ্চন নম্বৰ 51 যে ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ কোনটো আন্দোলনত কনকলতা বৰুৱা শহীদ হৈছিল কনকলতা বৰুৱা কোনটো আন্দোলনত মথনি কৈছো আপোনালোকক 1942 চনৰ ভাৰত ত্যাগ আন্দোলনত ইয়াত চাক ভাৰত ত্যাগ আন্দোলন কৰিছে ভাৰত ত্যাগ আন্দোলন কোৱাইট ইণ্ডিয়া মুভমেণ্টত তেতিয়া কনকলতা বৰুৱা শহীদ হৈছিল কিয় শহীদ হৈছিল আমি আগত প্ৰশ্নত পঢ়িছো 52 নম্বৰ কোৱেশ্চন ইয়াত চাক মোষ্ট ইম্পৰ্টেন্ট এটা কোৱেশ্চন আহিছে যে where is the Assam State Museum located মই অথনি আপোনালোকক কৈছো যে অসম ৰাজ্যিক সংগ্ৰহালয় ক'ত অৱস্থিত প্ৰশ্নটো আহি গৈছে আকৌ গুৱাহাটীত Assam State Museum located অসম ৰাজ্যিক সংগ্ৰহালয় গুৱাহাটীত অৱস্থিত 52 নম্বৰ কোৱেশ্চনৰ শুদ্ধ উত্তৰ অপচন কোৱেশ্চনটো দুইবাৰ আহি গৈছে নেক্সট ইটস 53 নম্বৰ কোৱেশ্চন আছে who among the following is a newly inducted cabinet minister of Assam most important এটা প্ৰশ্ন হয় এটো কারেন্ট অ্যাফেয়ার ৰিলেটেড কোৱেশ্চন হয়
নিম্নলিখিত কোনগৰাকী অসমৰ কেবিনেট মন্ত্ৰী হিচাপে শেহতীয়া নিযুক্তি লাভ কৰিছে পিয়ুষ হাজৰিকা জয়ন্তমল্ল বৰুৱা ৰণোজ পেগুৱা আৰু অজন্তা নেওগ এই চাৰিজনৰ ভিতৰত আটাইতকৈ নিউলি আপোনালোকে ডাইৰেক্ট আজিৰ পৰা নিউলি নাচাব এই চাৰিজনৰ ভিতৰত কোনে লাষ্ট কোনে কেবিনেট মন্ত্ৰী হিচাপে নিযুক্তি লাভ কৰিছে আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি অৰ্থাৎ অজন্তা নেওগ মনত ৰাখিব 53 নম্বৰ কুৱেশ্যনৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি অৰ্থাৎ অজন্তা নেওগ তেওঁ কেবিনেট মন্ত্ৰী হিচাপে শেহতীয়াকৈ নিযুক্তি লাভ কৰিছে নেক্সট আমি চাওঁ কি আছে ইয়াত যে হুইচ ইজ দ্য লাৰ্জেষ্ট ৰিভাৰ আইলেণ্ড ইন আছাম এইটো সকলোৱে জানে অসমৰ বা পৃথিৱীৰ আটাইতকৈ ৰিভাৰ আইলেণ্ড ডাঙৰ নদী দ্বীপপুঞ্জ বা নদীদ্বীপ আটাইতকৈ ডাঙৰ নদীদ্বীপ হৈছে মাজুলী এইটো আমি সকলোৱে জানো অপশ্যন নম্বৰ বি টো শুদ্ধ উত্তৰ হ'ব হুইচ ইজ দ্য লাৰ্জেষ্ট ৰিভাৰ আইলেণ্ড ইন আছাম মাজুলী এণ্ড দ্য ৰাইট আনচাৰ উইল বি অপশ্যন নম্বৰ বি 54 নম্বৰ কুৱেশ্যন নেক্সট আমি আগলৈ আগবঢ়ো নেক্সট প্ৰশ্নটো চাওঁ 55 নম্বৰ কুৱেশ্যন ইজ হিয়াৰ আৰু প্ৰশ্ন ইম্পৰ্টেণ্ট আছে হু ইজ দ্য ফাউণ্ডাৰ অফ দ্য আহোম কিংডম এইটো বহুত বেছি ইম্পৰ্টেণ্ট প্ৰশ্ন হয় বেছিক কুৱেশ্যন হয় বাট মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় যে আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক ৰজা কোন আছিল চুকাফা আছিল আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক ৰজা 1228 তেওঁ কি কৰিছিল আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিল আই হোপ আপোনালোকে বুজি পালে নেক্সট আমি চাওঁ ইয়াত চাওক 56 নম্বৰ কুৱেশ্যন আছে যে হু ইজ নন এজ দ্য নাইটিংগেল অফ আছাম মোষ্ট ইম্পৰ্টেণ্ট এটা কুৱেশ্যন ভেৰি ইম্পৰ্টেণ্ট এটা কুৱেশ্যন যে অসমৰ নাইটিংগেল বুলি কাক কোৱা হয় অসমৰ নাইটিংগেল বুলি কোনগৰাকী ব্যক্তিক কোৱা হয় অপশ্যনত চাওক অনুৰাধা চৌধুৰী নীলিমা দাস দ্ৰৌপদী বড়ুৱা আৰু বৰ্ণালী বৰঠাকুৰ আছে ইয়াত আচলতে শুদ্ধ উত্তৰটো হ'ব ইয়াত বৰ্ণালী বৰঠাকুৰ বুলি আছে আচলতে বৰ্ণালী বৰঠাকুৰ নহয় দীপালী বৰঠাকুৰ হ'ব লাগিছিল আচলতে অপশ্যনত অলপ মিছ হৈ গৈছে অপশ্যনটো দীপালী বৰঠাকুৰ বুলি হ'ব লাগিছিল ঠিক আছে দীপালী বৰঠাকুৰ ঠিক আছে দীপালী বৰঠাকুৰ বুলি হ'ব লাগিছিল অসমৰ নাইটিংগেল বুলি কোৱা হয় সো আপোনালোকে এইটো মনত ৰাখিব বহুত বেছি ইম্পৰ্টেণ্ট প্ৰশ্ন আপোনালোকৰ পৰীক্ষাত আহিব পাৰে দীপালী বৰঠাকুৰ ইজ নন এজ দ্য নাইটিংগেল অফ আছাম নেক্সট আছে 57 নম্বৰ কুৱেশ্যন কি আছে when was the first Assamese dictionary হেমকোষ published অৰ্থাৎ হেমকোষ কেতিয়া পাবলিছ কৰা হৈছিল বা প্ৰকাশ কৰা হৈছিল হেমকোষ অসমৰ প্ৰথম অসমীয়া অভিধান আছিল হেমকোষ সো এইটো কেতিয়া পাবলিছ কৰা হৈছিল অপশ্যন যদি আপোনালোকে ভালকৈ চাই অপশ্যনত কি আছে যে 1905 1930 1894 আৰু ইয়াত আছে 1925 আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো যদি আপুনি লক্ষ্য কৰে দেন শুদ্ধ উত্তৰটো বিচাৰি পাব আপুনি অপশ্যন নম্বৰ সি অৰ্থাৎ 1894 প্ৰথম অসমীয়া অভিধান হেমকোষ কেতিয়া প্ৰকাশিত হৈছিল 1894 আশা কৰো বুজি পাইলে নেক্সট প্ৰশ্ন আমি আগবাঢ়ো নেক্সট প্ৰশ্নটো কি আছে যে which city in Assam is known as the tea city অসমৰ কোনখন চহৰক চাহৰ চহৰ বুলি কোৱা হয় মোষ্ট ইম্পৰ্টেণ্ট এটা কুৱেশ্যন হয় চাহৰ চহৰ বুলি কোনখন চহৰক কোৱা হয় মই আপোনালোকক কৈছোৱে আগতো আপোনালোকক ইয়াত এইটো প্ৰশ্নতে আহিছিল যে কেপিটেল অফ টি কেপিটেল অফ আছাম কোনটো চহৰক কোৱা হয় যোৰহাটক টি কেপিটেল অফ আছাম বুলি কোৱা হয় সো ইয়াতো টি চিটি বুলি ক'লে সেই একেটা আহিব যোৰহাট ঠিক আছে 58 নম্বৰ কুৱেশ্যনৰ অপশ্যন নম্বৰ বি টো শুদ্ধ উত্তৰ হ'ব নেক্সট আছে 59 নম্বৰ কুৱেশ্যন 59 নম্বৰ কুৱেশ্যন আছে নৱবৈষ্ণৱ ধৰ্ম আন্দোলন কোনজন অসমীয়া সত্ৰজ্ঞানে আৰম্ভ কৰিছিল নৱবৈষ্ণৱ ধৰ্ম কোনে প্ৰৱৰ্তন কৰিছিল ইজিলি আমি গম পাওঁ যে নৱবৈষ্ণৱ ধৰ্ম অপশ্যন নম্বৰ বি শ্ৰীমন্ত শংকৰদেৱে প্ৰচাৰ কৰিছিল বা তেওঁ আছিল নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক 59 নম্বৰ কুৱেশ্যনৰ শুদ্ধ উত্তৰ সো আমি ইজিলি এইটো গম পাই গৈছো নেক্সট আছে 60 নম্বৰ কুৱেশ্যন আছে হু was the first Assamese to receive the ভাৰত ৰত্ন এৱাৰ্ড ভাৰত ৰত্ন লাভ কৰা প্ৰথম অসমীয়াজনৰ নাম কি আছিল and the right answer will be option number B অৰ্থাৎ গোপীনাথ বৰদলৈ আছিল প্ৰথম অসমীয়া যিজনে ভাৰত ৰত্ন এৱাৰ্ড ভাৰত ৰত্ন বঁটা লাভ কৰিছিল আই হোপ আপোনালোকক মই 60 জিকে কুৱেশ্যন দিছো ইয়াত 60 নম্বৰ আহিছে সো 60 জিকে কুৱেশ্যন দিছো মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এতিয়া আমি আগবাঢ়ো ৰিজনিং আমি কেইটামান দিম আপোনালোকক যাতে আপোনালোকে যেনেকৈ পৰীক্ষাৰ কাৰণে প্ৰিপাৰেচন কৰি আছে যিটো ফৰ্মেটত সেই ফৰ্মেটত আমি আপোনালোকক পঢ়াব পাৰো সো 60 জিকে দিছো এণ্ড সাম কেইটামান আমি আপোনালোকক ৰিজনিং দিয়াৰ চেষ্টা কৰিম আহক আমি ৰিজনিংলৈ আগবাঢ়ো ইয়াত চাওক আমি এই ভিডিঅ'ত আমি কেইটামান ৰিজনিং আপোনালোকক দিম আৰু এই ৰিজনিংত আপোনালোকে ভালকৈ লক্ষ্য কৰিব যাতে জিকে আৰু ৰিজনিং আপোনালোকে একেলগে পঢ়িব পাৰে সো ফাৰ্ষ্ট ইয়াত ৰিজনিংৰ কুৱেশ্যনটো আছে যে আজিৰ দিনটো যদি সোমবাৰ হয় তেনেহ'লে 29 দিন পিছত কি দিন হ'ব এই প্ৰশ্নটো থাৰ্ড গ্ৰেডৰ পৰীক্ষাত আহিছিল ঠিক আছে থাৰ্ড গ্ৰেডৰ পৰীক্ষাত আহিছিল লাষ্ট যিটো পৰীক্ষা গৈছে থাৰ্ড গ্ৰেডৰ পৰীক্ষা হায়াৰ ছেকেণ্ডেৰী লেভেলৰ যে এনেকুৱা ধৰণৰ প্ৰশ্ন এটা আহিছিল যে আজিৰ দিনটো যদি সোমবাৰ হয় 29 দিন পিছত কি হ'ব সো ইয়াত বহুত বেছিক এটা ফৰ্মুলা হৈছে যে ইয়াত আছে 29 আপোনালোকে সপ্তাহৰ 7 দি এটোক ভাগ কৰি দিয়ক 7 দি ভাগ কৰিলে কি আহিব ইয়াত আহিব 4 7 গুণ 28 ইয়াত 1 আহিল সো এই 1 টোৰ লগত আমি ইয়াত সোমবাৰ আছে আৰু 1 যোগ কৰিলে আহি যাব
মঙ্গলবাৰ অৰ্থাৎ সোমবাৰৰ লগত একদিন যোগ কৰি দিলে আহি যাব মঙ্গলবাৰ অৰ্থাৎ টিউজডে মনডে টিউজডে ইয়াত টিউজডে কৈ আছে অপশ্যন নম্বৰ এ অৰ্থাৎ অপশ্যন নম্বৰ এ টো শুদ্ধ উত্তৰ হ'ব আজি সোমবাৰ হলে 29 দিন পিছত মঙ্গলবাৰ হ'ব বহুত বেছিক বহুত ইজি হয় আপোনালোকক কেনেকৈ কৰিব লাগিব এই 29 টোক ভাগ কৰিব লাগিব কেনেকৈ 7 দি অৰ্থাৎ সপ্তাহৰ 7 দি ইয়াত যাব আপোনালোকৰ 4 বাৰ যাব 28 হ'ব আৰু ইয়াত 1 টো আপোনালোকৰ আহিব সো 1 ৰ লগত এই সোমবাৰটো যোগ কৰি দিয়ক আহি যাব আপোনালোকৰ উত্তৰটো নেক্সট আমি আগলৈ আগবাও নেক্সট প্ৰশ্ন চাও ইয়াত চক কেনেমান আপোনালোকক বেসিক কোৱেশ্চন আমি দি আছো কাৰণ সব কোনবা নতুন আহিলে তেও গম নাপাব যে ৰিজনিং আসলতে কেনেকৈ পঢ়োৱা হয় সো আমি বেসিকৰ পৰা লাহে লাহে গৈ থাকিম ইয়াত আপোনালোকক যেটো কোৱেশ্চন নম্বৰ 2 আছে কোৱেশ্চন নম্বৰ 2 টো আপোনালোকে চাওক যে AB1 AB2 AB3 তাৰ পিছত কি হ'ব ইয়াত AB1 আছে 1 আছে AB ৰ পিছত 1 আছে ইয়াৰ পিছত কি আছে AB2 আছে AB3 আছে অৰ্থাৎ AB4 আহিব নিশ্চয় সো AB4 আহিলে ইয়াত কোড আছে AB4 অপচন নম্বৰ বি শুদ্ধ উত্তৰ এটো বহুত বেসিক হয় সো এনেকৈ আপোনালোকে ওলাব পাৰে নেক্সট চাওক কোৱেশ্চন নম্বৰ 3 আমি চাও কোৱেশ্চন নম্বৰ 3 টো আছে যে এটা সংকেত যেটো সংকেত আছে TELEPHONE অৰ্থাৎ টেলিফোন বুলি আমি ক'ব পাৰি TELEPHONE ঠিক আছে এনেকুৱা আছে সো এটো কেনেকৈ লিখিছে এনেকৈ ই ইয়াৰ পিছত আছে এন ইয়াৰ পিছত আছে ও ইয়াৰ পিছত আছে এইচ ইয়াৰ পিছত আছে আপোনাৰ পি ইয়াৰ পিছত আছে ই ইয়াৰ পিছত আছে এ এল ইয়াৰ পিছত আছে ই ইয়াৰ পিছত আছে টি এনেকৈ লিখিছে সো এটো যদি আমি ভালকৈ লক্ষ্য কৰো তেনলে গম পাম যে এই বস্তুটো উল্টাকে লিখিছে অৰ্থাৎ টেলিফোন লিখিছে এই ই টো ইয়াত আহিছে এই এন টো ইয়াত আহিছে এই ও টো ইয়াত আহিছে এইচ টো ইয়াত আহিছে পি টো ইয়াত আহিছে ই টো ইয়াত গৈছে সো এনেকৈ দিছে ডাইৰেক্ট উল্টাকে লিখি দিছে তেনলে আমাক কৈছে যে ALIGATOR ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব প্ৰথমতে যদি R টো আমি প্ৰথমতে লিখো ইয়াৰ পিছত O টো আমি পিছত লিখো ইয়াত কি আছে R O ইয়াৰ পিছত আছে T ইয়াৰ পিছত আছে A ইয়াৰ পিছত আছে G ইয়াৰ পিছত আছে I L A এটো কোড আছে আমি ভালকৈ লক্ষ্য কৰিলে গম পাই যাম ROTAGILA অপচন নম্বৰ 8 আছে অৰ্থাৎ অপচন নম্বৰ A টো শুদ্ধ উত্তৰ হ'ব বেসিক হয় জাস্ট এটো উল্টাই দিলে হৈছে এটো উল্টাই দি দিছে এটোই উত্তৰটো ওলাই যাব ঠিক আছে এনেকৈ কৰিলে আপোনালোকে উত্তৰটো পাই যাব নেক্সট আছে এই প্ৰশ্নটো ভালকৈ লক্ষ্য কৰক প্ৰশ্নত কি দিছে যে BC2D এইটো খালি জায়গাত কি বহিব BC2D ইয়াত আছে BC4D BC5D BC6D অৰ্থাৎ BCD এইকেইটা ঠিকই আছে ইয়াত আছে 2 ইয়াৰ পিছত আছে ড্যাশ ইয়াৰ পিছত আছে 4 ইয়াৰ পিছত আছে 5 ইয়াৰ পিছত আছে 6 এনেকৈ আছে সো ইয়াত যদি আপোনালোকে ভালকৈ লক্ষ্য কৰে তেনলে গম পাব ইয়াত 3 হ'ব 2 3 4 5 6 বহুত বেসিক হয় ইয়াত হ'ব BC3D BC3D কত আছে অপচন নম্বৰ 8 আছে অৰ্থাৎ অপচন নম্বৰ A টো শুদ্ধ উত্তৰ হ'ব বেসিক বাট ইম্পৰ্টেন্ট ইয়াত চক এটি ইম্পৰ্টেন্ট আছে এটো আপোনালোকে লক্ষ্য কৰিব ইয়াত কি আছে যে অমিলটো বাছি উলিয়াওক টিচাৰ আছে প্ৰফেসৰ প্ৰিন্সিপাল আৰু ষ্টুডেন্ট এনেকুৱা প্ৰশ্ন আহিছে পৰীক্ষাত আপোনালোকৰ থাৰ্ড গ্ৰেডৰ পৰীক্ষাটো আহিছে আৰু আপোনালোকৰ ফৰ্থ গ্ৰেডৰ বা আপোনালোকৰ যি অসমৰ পৰীক্ষা হ'বলৈ গৈছে তাতো আহিব পাৰে সো ইয়াত টিচাৰ প্ৰফেসৰ আৰু প্ৰিন্সিপাল এই তিনটা যদি আপোনালোকে লক্ষ্য কৰে ইয়াত কি আমাক দিছে অমিলটো বিচাৰি উলিয়াব দিছে তিনটা এডমিনিষ্ট্ৰেটৰ হয় ঠিক আছে এডমিনিষ্ট্ৰেটৰ হয় বা যি এটা অনুষ্ঠানৰ বা এটা প্ৰতিষ্ঠানৰ আসলতে তেওঁলোক এডমিনিষ্ট্ৰেটৰ বা তেওঁলোক ওপৰৰ হয় কিন্তু ষ্টুডেন্ট হৈছে এই তিনিজনৰ বা এই তিনিজন কাৰ্যকৰী মানুহ হয় কিন্তু ষ্টুডেন্ট কাৰ্যকৰী নহয় সো এটো ডিফাৰেন্স হয় ঠিক আছে ষ্টুডেন্টক এই তিনিজনে পঢ়ায় বা এই তিনিজন ষ্টুডেন্টৰ ওপৰত এডমিনিষ্ট্ৰেটৰ হয় সো দ্যাটস ওয়াই এটো অমিল আছে ষ্টুডেন্টটো ইজিলি আপোনালোকে ওলাব পাৰিব নেক্সট ইয়াত চাওক এন্ড দ্য কোৱেশ্চন ইজ ভেৰি ইম্পৰ্টেন্ট এটো ভালকৈ লক্ষ্য কৰক আপোনালোকে মই যেটো কৰি গৈ আছো এটো ভালকৈ লক্ষ্য কৰক আৰু যদি পাৰে তেনলে ভিডিওটো পজ কৰি তলত আপোনালোকে এটো কৰাৰ চেষ্টা কৰিব ঠিক আছে বহি লৈ লওক আপোনালোকে বহি লওক কলম লওক তাৰ পিছত কৰাৰ চেষ্টা কৰিব এটো অলপ ক্ৰিটিকেল আছে আপোনালোকে ভালকৈ লক্ষ্য কৰিব কোনবাৰ বাবে বহুত ইজি হয় বাট কোনবাৰ বাবে নতুন মানুহৰ কাৰণে বহুত ক্ৰিটিকেল হয় এনেকুৱা ধৰণৰ প্ৰশ্ন ইয়াত চাওক 1 আছে ইয়াত 3 আছে 7 আছে 15 আছে তাৰ পিছত দিছে তাৰ পিছত কি হ'ব সো ইয়াত যদি 1 ৰ পিছত 3 কেনেকৈ আহিল আমি যদি অলপ ফৰ্মুলা লগত তেনলে গম পাম যে 1 ৰ লগত যদি আমি 2 পূৰণ কৰো প্লাস 1 কৰো তেনলে কিমান আহিব 1 একৰ লগত 2 পূৰণ কৰিলে 1 2 গুণ 2 প্লাস 1 ইকুৱেল কিমান আহিব 3 আহিব তেনলে এই 3 টো আমি পাই গলো নেক্সট যদি চাও এই 3 লগত সেম একটা ফৰ্মুলা ইউজ কৰো 3 * 2 প্লাস 1 তেনলে 6 যোগ 1 7 আহিছে ঠিক তেনেকৈ যদি আমি ইয়াত কৰো 7 ৰ লগত এটো 7 2 গুণ 14 প্লাস 1 কৰো যদি আমি প্লাস 1 কৰি দিও তেনলে কিমান আহিব 14 প্লাস 1 ইকুৱেল 15 আহিব নিশ্চয় 15 আহিব সো 15 আমি পালো তেনলে এই 15 টো কাম সেম তেনেকৈ কৰিম 15 * 2 প্লাস 1 কিমান আহিব 15 * 2 ইকুৱেল 30 প্লাস 1 ইকুৱেল কিমান আহিব 31 কোড আছে অপচন নম্বৰ 8 আছে অৰ্থাৎ অপচন নম্বৰ A টো শুদ্ধ উত্তৰ হ'ব 31 ইজ দা ৰাইট আনসাৰ নেক্সট আমি আগলৈ আগবঢ়ো এনেকৈ আপোনালোকে উলিয়াব পাৰে এই ইয়াত আছে 8 নম্বৰ প্ৰশ্নটো চাওক আপোনালোকে ভালকৈ
যে ক্লাছ শব্দত এছৰ এছ শব্দৰ শতাংশ কিমান এই ক্লাছ শব্দটোত এছ কিমান পাৰ্চেণ্ট হয় মোষ্ট ইম্পৰ্টেণ্ট এটা প্ৰশ্ন এনেকুৱা ধৰণৰ প্ৰশ্ন আপোনাৰ পৰীক্ষাত আহিব পাৰে এছ কিমান পাৰ্চেণ্ট হয় 30 40 60 50 60 ইয়াত চাওক ইয়াত ক্লাছত কেইটা শব্দ আছে আমি দেখিব পাইছো পাঁচটা শব্দ আছে CLASS ক্লাছ পাঁচটা শব্দ আছে অৰ্থাৎ এই গুটিকেইটা মিলি কিমান হয় 100% পাঁচটা মিলি 100% তাৰ মানে 100ক যদি আমি 5ৰে ভাগ কৰি দিও কিমান আহিব 100ক যদি আমি 5ৰে ভাগ কৰি দিও নিশ্চয় 20 আহিব 20 আহিলে 100 আহি যাব সো এটা সংখ্যাৰ লগত আমি 20% ধৰিব পাৰো এটা সংখ্যা মানে হৈছে 20% সো ইয়াত s কেইটা আছে দুটা আছে অৰ্থাৎ 20 plus 20 equal 40% অৰ্থাৎ s ৰ কি হ'ব s ৰ শতাংশ হ'ব 40% এটো শুদ্ধতৰ 40% ঠিক আছে নেক্সট আমি চাও ইয়াত চক কি দিছে অমিলটো বাছি উলিওৱা অমিলটো কেনেকৈ বাছি উলিয়াম বহুত বেছি ইজি হয় ট্ৰেইন ট্ৰেকত চলে বাস ৰোডত চলে বাট এৰোপ্লেন প্লেন দুইটা একে শব্দ সো এটো আহিব শুদ্ধতৰ অৰ্থাৎ অমিলটো হৈছে এটো এৰোপ্লেন প্লেন নেক্সট আমি চাও ইয়াত চাওক এটোটো দিছে যে অমিলটো বাছি উলিওৱা আপ স্মল বিলো এণ্ড আণ্ডাৰ এইটো চাওক আপ আছে এটো এটা আপোনালোকৰ স্থান বুজোৱা হৈছে স্মল এটো আকাৰ বুজোৱা হৈছে ঠিক আছে বিলো এটো স্থান বুজোৱা হৈছে আণ্ডাৰ এটো স্থান বুজোৱা হৈছে অৰ্থাৎ আপ স্মল আৰু আণ্ডাৰ এই তিনটা স্থান বুজোৱা হৈছে বাট আপ আৰু কি কৈছে আপ বিলো আৰু আণ্ডাৰ এই তিনটা স্থান বুজোৱা হৈছে কিন্তু স্মলটো আকাৰ বুজোৱা হৈছে সো দ্যাটস ওয়াই এটো হ'ব আপোনালোকৰ শুদ্ধ উত্তৰ বা অমিলটো ঠিক আছে নেক্সট আমি চাও নেক্সট ইয়াত কি আছে আপোনালোকৰ প্ৰশ্ন হৈছে যে যদি চাৰিজন বনুৱাই 10 ঘণ্টাত এখন বেৰ তৈয়াৰ কৰিব পাৰে তেন্তে সেই কাম 5 ঘণ্টাত সম্পূৰ্ণ কৰিবলৈ কেইজন বনুৱা প্ৰয়োজন হ'ব কি কৈছে চাৰিজন বনুৱাই যদি 10 ঘণ্টাত কৰে তেনেহলে সেই কামটো যেটো এটা বেৰটো যদি তৈয়াৰ কৰিবলৈ 10 ঘণ্টা লাগে তেনেহলে সেই কামটো 5 ঘণ্টাত সম্পূৰ্ণ কৰিবলৈ কেইজন বনুৱা লাগিব অৰ্থাৎ 10 ঘণ্টাৰ আধা কৰিবলৈ বনুৱা বঢ়াই দিব লাগিব অৰ্থাৎ 8 জন ডবল কৰিব লাগিব এটো আধা হৈ গলে এটো আধা কৰিব লাগিব অৰ্থাৎ 8 জন ইয়াত কিমান আহিব আপোনালোকৰ 8 জন বনুৱাই 5 ঘণ্টাত সম্পূৰ্ণ কৰিব পাৰিব বহুত বেছি ইজি হয় জাস্ট আপোনাৰ অলপ মাথাটো লগালে পাই যাব আপোনালোকে নেক্সট কিমান আছে ইয়াত যে 2x - 3 = 7 x ৰ মান কিমান হ'ব 2x - 3 = 7 এটো বহুত বেছি ইজি হয় জাস্ট আপোনালোকে ম্যাথ সলভ কৰিলে ইয়াত আহি যাব আপোনালোকৰ শুদ্ধ উত্তৰ কেনেকৈ আহিব জাস্ট মই আপোনালোকক দেখাই আছো অলপ ৰব ইয়াত চাওক 2x - 3 = 7 যদি আপোনালোকে লিখে এটো 2x - 3 = 7 এটো যদি আমি কি কৰো ইয়াত যদি আপোনালোকৰ এই মাইনাসৰ 3 টো হিফালে নিওগে তেনেহলে কি হ'ব প্লাসৰ 3 7 + 3 = 10 ইয়াত যদি আমি লিখো 2x = 10 তাৰ পিছত x টো ইয়াত ৰাখি দিও ইয়াত যদি আপোনাৰ এটো পূৰণৰ পৰা হৰণ লৈ যাও তেনেহলে ইয়াত আহিব 2 10 ত যাব 5 বাৰ অৰ্থাৎ x ৰ মান 5 ইয়াত কোড আছে 5 অপচন নম্বৰ 8 আছে 5 অৰ্থাৎ অপচন এ টো শুদ্ধ উত্তৰ হ'ব আশা কৰিলে বুজিব পাৰিলে জাস্ট এটো অলপ ম্যাথ কৰিলে হৈ গল ঠিক আছে নেক্সট আমি আগত চাও ইয়াত চাওক এটো এটা ইম্পৰ্টেন্ট প্ৰশ্ন হয় আৰু এটো পাৰ্সেন্টেজৰ কোৱেশ্চন হয় ভালকৈ লক্ষ্য কৰিব যদি কিৰণে ইয়াত চাওক কি দিছে কিৰণে এটা সিলাই মেচিন 2000 টকাত কিনিলে তাই যদি 40% লোকসান কৰি বিক্ৰী কৰে তেন্তে বিক্ৰী দাম কিমান হ'ব প্ৰথমতে আপোনাক ওলাব লাগিব যে 2000 ৰ 40% কিমান হয় 2000 ৰ 40% কেনেকৈ ওলাব 2000 ইনটু ইয়াত আহি যাব 40 ইয়াত আহি যাব 100 এটুক ম্যাচ কৰিলে 2000 ৰ 40% ওলাই যাব ইয়াত দুইটা শূন্য ইয়াত দুইটা শূন্য কাটি দিলে যাব 1 20ত কেইবাৰ যাব 20 বাৰ যাব আৰু 20 ৰ লগত যদি 40 পূৰণ কৰো তেনেহলে কিমান আহিব 800 আহিব ঠিক আছে 800 আহিব অৰ্থাৎ 20000 ৰ 40% হৈছে 800 যদি 40% লোকসান কৰি বিক্ৰী কৰে অৰ্থাৎ 2000 ৰ পৰা 800 টকা লোকসান হৈছে তেনেহলে কিমান আহিব 1200 আহিব ঠিক আছে নিশ্চয় 1200 আহিব 1200 কত আছে অৰ্থাৎ তেন্তে বিক্ৰী দাম কিমান হ'ব বিক্ৰী দাম হ'ব 1200 টকাত সিলাই মেচিনটো বিক্ৰী কৰি দিলে কোনে বিক্ৰী কৰিলে কিৰণে বিক্ৰী কৰিলে আহা বুলি বুজিব পাইলে নেক্সট আমি আগলৈ চাও এটো সব পাৰ্সেন্টেজৰ হৈছে আৰু পাৰ্সেন্টেজটো বহুত ইজি হয় ইয়াত কি দিছে যে 800 0.06% কিমান হ'ব 800 0.06% কেনেকৈ ওলাম আমি এনেকৈ ওলাম ইয়াত 0.06 ইয়াত আছে 100 ইয়াত যদি আমি দুইটা শূন্য কেনসেল কৰি দিও 1 8 যাব 8 বাৰ 8 ৰ লগত এটো পূৰণ কৰিলে 48 আহি যাব 0.0 আহিব ইয়াত অৰ্থাৎ 0.048%
হ'ব 0.48%। ইয়াত চাওক 0.48% অপশ্যন ইয়াত আছে, অৰ্থাৎ 800ৰ 0.06% কিমান হ'ব 0.48%। 0.48% এইটো হ'ব শুদ্ধ উত্তৰ। নেক্সট আমি আগলৈ চাওঁ। ইয়াত চাওক এটা প্লাছ কৰিবলৈ দিছে আৰু প্লাছটো সকলোৱে কৰিব জানে, যোগ কৰিবলৈ সকলোৱে জানে। ইয়াত চাওক এইটো যোগ কৰিলে ইয়াত কিমান আহিব এইটো সুধিছে। ইয়াত যদি আমি চাওঁ 9 লগত 9 পূৰণ কৰিলে 18, 9 লগত 9 পূৰণ কৰিলে 27, 18 লগত 9 পূৰণ কৰিলে 27, 27 লগত 9 পূৰণ কৰিলে কিমান আহিব 36, 36ত কিমান আহিব 6 আহিব। অৰ্থাৎ আমি এটা সংখ্যা পাই গ'লো, লাষ্টত আহিব কিমান 6 আহিব। ইয়াৰ পিছত আকৌ যদি 9 লগত 9 পূৰণ কৰোঁ, ইয়াৰ পিছত আকৌ 9 লগত 9 পূৰণ কৰোঁ কিমান আহিব 27, 27ৰ আৰু সেইফালে 36, 27ৰ 6, 36ৰ ইয়াত হাতত থাকিল 3 আৰু ইয়াত 27 হৈছে, 27 আৰু 3 হ'ব 30, 30ৰ 0 আহিব, হাতত আকৌ আপোনাৰ 3 থাকি যাব। ঠিক আছে, ইয়াত আছে 0, 6, হাতত আপোনাৰ 3 থাকি গ'ল। নেক্সট ইয়াত আছে 9ৰ লগত যদি আমি আকৌ 9 পূৰণ কৰোঁ কিমান হ'ব 18, 18 আৰু 3 21, 21ৰ 1 আহি যাব। ঠিক আছে, হাতত থাকিল 2, 9ৰ লগত 9 পূৰণ কৰিলে হ'ব 9 আছে, 9 আৰু 2 11, অৰ্থাৎ এইটো হ'ব 11106। ক'ত আছে 11106, অপশ্যন নম্বৰ 8 আছে, অৰ্থাৎ অপশ্যন নম্বৰ A টো শুদ্ধ উত্তৰ হ'ব। এইটো যোগ কৰিলে উলিয়াই যাব, বহুত বেছি ইজি হয়, যোগ কৰিলে ওলাই যাব। নেক্সট চাওক, এইটো ইম্পৰ্টেণ্ট প্ৰশ্ন হয় যে এটা শ্ৰেণীত 10জন শিক্ষাৰ্থী আছে, অৰ্থাৎ এইটো এটা শ্ৰেণী হয়, 10জন শিক্ষাৰ্থী আছে, এনেকৈ নহয় 10জন শিক্ষাৰ্থী আছে। কমল শেষৰ পৰা দ্বিতীয় স্থানত আৰু সোণালী ওপৰৰ পৰা তৃতীয় স্থানত, অৰ্থাৎ এইটো এটা শ্ৰেণী হয়। ইয়াত 10জন শিক্ষাৰ্থী আছে, 1 2 3 4 5 6 7 8 9 10, 10জন শিক্ষাৰ্থী আছে। ইয়াৰ পিছত আছে কমল শেষৰ পৰা দ্বিতীয় স্থানত আছে, অৰ্থাৎ ইয়াত কমল আছে দ্বিতীয় স্থানত। ইয়াৰ পিছত আছে সোণালী ওপৰৰ পৰা তৃতীয় স্থানত আছে, অৰ্থাৎ সোণালী ইয়াত আছে তৃতীয় স্থানত। ইয়াৰ পিছত দিছে কি পুলক তেওঁলোকৰ দুজনৰ মাজত আছে, তেনেহ'লে ওপৰৰ পৰা পুলকৰ স্থান কিমান হ'ব, অৰ্থাৎ এই দুইজনৰ মাজত পুলক মাজত আছে, 1 2 3 4, ইয়াত আছে পুলক নিশ্চয়। ঠিক আছে, ইয়াত আছে পুলক, তেনেহ'লে পুলক ওপৰৰ পৰা কিমান স্থানত আছে 1 2 3 4 5, ওপৰৰ পৰা পুলক 5 নম্বৰ স্থানত আছে, 5th স্থানত আছে, অৰ্থাৎ অপশ্যন নম্বৰ বি টো শুদ্ধ উত্তৰ হ'ব, পুলক 5 নম্বৰ স্থানত আছে। ঠিক আছে, কেনেকৈ উলিয়ালো, এটা শ্ৰেণীত আছে, শ্ৰেণীত দিলোঁ, ইয়াৰ পিছত 10জনক বহাই দিলোঁ, ইয়াত যেনেকৈ আছে তেনেকৈ বহাই কৰি দিলোঁ, বহুত ইজিলি ওলাই গ'ল। নেক্সট আমি চাওঁ, ইয়াত আৰু এটা পাৰ্চেণ্টেজ উলিয়াব দিছে, এণ্ড দিছ ইজ অলছ' ভেৰি ইম্পৰ্টেণ্ট। ইয়াত চাওক ফাইণ্ড 25% অফ 40, 40ৰ 25% কেনেকৈ উলিয়াম, ইয়াত 40 দিম, ইয়াৰ পিছত 25 দিম, ইয়াৰ পিছত ইয়াত 100 দিম। ঠিক আছে, 100 দিম। ইয়াৰ পিছত যদি মই ইয়াত এটা শূন্য কেঞ্চেল কৰি দিওঁ, যাবগৈ 4ৰ লগত যদি 25 পূৰণ কৰি দিওঁ কিমান আহি যাব 100 ডিভাইডেড বাই 10, আৰু 10ক যদি 100 কৰি দিওঁ তেনেহ'লে 10 আহি যাব। ঠিক আছে, অৰ্থাৎ 40ৰ 25% হৈছে 10, অপশ্যন নম্বৰ বি শুদ্ধ উত্তৰ। 40ৰ 25% হৈছে 10। অলপ কাটাকাটি কৰি আপোনালোকৰ মেটচ কৰিলে হৈ যাব। নেক্সট ইয়াত চাওক, প্ৰশ্ন কি আছে যে 927 ডিভাইডেড বাই 9 ইকুৱেল টু এক্স, অৰ্থাৎ এইটো 927ক 9ৰে ডিভাইড কৰিলে কিমান আহিব, 9ত একবাৰ যাব, ইয়াত আহিব 9, 27ত যাব 3বাৰ, অৰ্থাৎ ইয়াত আপোনালোকৰ এটা শূন্য দিব লাগিব, 27ত 2ত নাযায়, অৰ্থাৎ ইয়াত যদি মই 2টো নমাই দিওঁ 2ত নাযায়, তেনেহ'লে ইয়াত দিব লাগিব এটা শূন্য দিব লাগিব, আৰু এই 7টো নমাই দিব লাগিব, 27ত যাব কিমান 27ত কিবাৰ যাব 3বাৰ যাব, অৰ্থাৎ 103। ইয়াত 103 ক'ত আছে 103, এইটো শুদ্ধ উত্তৰ, অপশ্যন নম্বৰ চি টো শুদ্ধ উত্তৰ হ'ব। 927ত 9 কেইবাৰ যাব 103বাৰ যাব। আপোনালোকে মেটচ কৰি চাব পাৰে। নেক্সট ইয়াত চাওক, বহুত বেছি ইজি হয়, মেটচ কৰিলে আপোনালোকে গম পাই যাব গোটেইকেইটা মেটচৰ লগতে। নেক্সট এইটো প্ৰশ্ন দি আছে যে আপোনালোকে কেনেকৈ কৰিব, 2 2 গুণ 4 আৰু 3 3 গুণ 9, তেন্তে এইটো বহুত বেছি হৈ যায়, 4 4 গুণ 16, এইটো বহুত বেছি ইজিয়ে হয়, এইটো কি কৰিবলৈ আছে। ইয়াত চাওক এটা প্ৰশ্ন দিছে আপোনালোকৰ, মষ্ট ইম্পৰ্টেণ্ট এই প্ৰশ্নটো হয় যে 4:25ক শতাংশত প্ৰকাশ কৰা, 4:25ক শতাংশত প্ৰকাশ কৰা, এইটোক আমি কেনেকৈ শতাংশত প্ৰকাশ কৰিম, কেনেকৈ দিছে 4 দিম, ইয়াত 25 দিম, পূৰণ কৰি দিম 1ৰ লগত, শতাংশত প্ৰকাশ হৈ যাব। কেনেকৈ প্ৰকাশ কৰিম এইটো চাওক আপোনালোকে, যদি আমি 25ক 1ত কাটি দিওঁ তেনেহ'লে কেইবাৰ যাব, ইয়াত যাব আপোনালোকৰ 4বাৰ, আৰু এই 4ৰ লগত এই 4 পূৰণ কৰি দিলে আহি যাব 16, অৰ্থাৎ এইটোত শতাংশত প্ৰকাশ কৰিলে আহি যাব 16%, অপশ্যন নম্বৰ চি ইজ দ্য ৰাইট আনচাৰ। গম পালে 16% আহি যাব, 4:25ক আমি শতাংশত প্ৰকাশ কৰিলে যাব 16%। আশা কৰিলে বুজাব পাৰিলোঁ। নেক্সট প্ৰশ্ন চাওক, নেক্সট আছে ইয়াত এটা বস্তু চাওক যে বহুত বেছি ইজি হয় এইটো, যে 8039 × 2754 ইকুৱেল 2754, তেনেহ'লে এইটোৰ সমান সমান এই সংখ্যাটোৱে হ'ব লাগিব, 8039 হ'ব লাগিব। এই সংখ্যাটো যদি ইয়াত দি দিছে তেনেহ'লে ইয়াত কি আহিব, ইয়াত এই সংখ্যাটো আহিব লাগিব 8039, অৰ্থাৎ এইটো ইয়াত আহি যাব 8039,
9 বহুত বেছি ইজি হয় বহুত বেছি বেসিক হয় সো আজি এইটো ভিডিও ইমানখিনি নেক্সট আৰু কোৱেশ্চন চাগে নাই আজি এই ভিডিও ইমানখিনি আপোনালোকক আকৌ লগ পাম আৰু এটা ইম্পৰ্টেন্ট ভিডিওতে তেতিয়ালৈকে আপুনি আমাৰ লগত জড়িত থাকক চেনেল সাবস্ক্ৰাইব কৰক আপোনালোকক আমি যেটো ফৰমেটত দিয়াৰ চেষ্টা কৰিছো এই ফৰমেটতে আমি আগলৈ দি গৈ থাকিম আপোনালোকৰ পৰীক্ষাৰ ফৰমেটত দিয়াৰ চেষ্টা কৰিম ধন্যবাদ এই ভিডিও ইমানখিনি চোৱাৰ বাবে আপোনালোকক আকৌ লগ পাম জয় অসম